Hello students, বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীসকলৰ এটা ডাঙৰ প্ৰশ্ন যে স্কুটিৰ এপ্লাই কেতিয়াৰ পৰা আৰম্ভ কৰা হ'ব ঠিক আছে স্কুটিৰ এপ্লাই আৰম্ভ হ'ব তোমালোকৰ যেতিয়া বি এৰ এডমিশন হ'ব ঠিক আছে বি এৰ এডমিশন হোৱাৰ পাছতহে তোমালোকৰ স্কুটিৰ ডিস্ট্ৰিবিউশন এপ্লাইটো আৰম্ভ হ'ব তাৰ পিছত তোমাৰ স্কুটিখন ডিস্ট্ৰিবিউশন কৰা হ'ব তো পোনপ্ৰথমে আমি যদি চাওঁ যোৱা বছৰ অৰ্থাৎ 2024 চনত স্কুটিৰ ডিস্ট্ৰিবিউশন ডেটৰ বিষয় ঠিক আছে ইয়াত 2024 চনৰ বিষয় যদি আমি চাওঁ তেতিয়া দেখা পাম 2024 চনত এসএস স্কুটিৰ যিখন মেৰিট লিষ্ট আছিল সেইখন ওলাইছিল 20 জুলাই 2024 চনত আৰু ডিস্ট্ৰিবিউশন কৰা হৈছিল 20 ডিসেম্বৰ তাৰিখৰ পৰা চাই লোৱা 2024 চনত কি কৰা হৈছিল কিন্তু এইবাৰ যদি আমি চাওঁ 2025 চনত তেতিয়া দেখা পাম যে 30 তাৰিখে ৰিজাল্ট দিয়া হৈছিল 8 মেত নটিফিকেশন ওলাইছিল তাৰপিছত মেৰিট লিষ্টখন ওলাইছিল 11 মে 2025 গতিকে 2024 চনতকে 2025 চনত সোনকালে দিয়া হ'ব কিয়নো এইবাৰ মেৰিট লিষ্টখন বহু সোনকালে ওলাইছে 2024 চনৰ তুলনাত ঠিক আছে তোমালোকৰ স্কুটি ডিস্ট্ৰিবিউশনটো সেপ্টেম্বৰ নাইবা অক্টোবৰ মাহৰ পৰা আৰম্ভ হ'ব ধন্যবাদ